নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বৰাক উপত্যকাক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়াৰ আহ্বান জনাইছে সাহিত্যিক ডক্টৰ নগেন শইকীয়াই। বৰাকত অসমীয়া ভাষাক অপমান কৰা হৈছে। বৰাক উপত্যকাত অসমীয়া ভাষাক কৰা চূড়ান্ত অপমানৰ পিছত ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ অন্তত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াও এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক শইকীয়াই অসম আৰু অসমীয়া বিদ্বেষী মনোভাৱ হ্ৰাসৰ বাবে বৰাকক অসমৰ পৰা পৃথক কৰাৰ আহ্বান জনাইছে। তেওঁ সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে বৰাক উপত্যকাক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়াৰ ব্যৱস্থাই এনে সংঘাতৰ উৰ পেলাব, নহলে এনে ধৰণৰ সংঘাত সদায় চলি থাকিব। তেওঁ লগতে সংবাদ মাধ্যমৰ আগত কয় যে উগ্ৰ বাঙালী জাতীয়তাবাদীসকলে জিলা পৰ্যায়ত বাংলা প্ৰচলিত হলেও অসমীয়া ভাষা যে সমগ্ৰ ৰাজ্যখনত প্ৰযোজ্য সেই কথা মানিব নোখোজাটোৱে আৰু অন্যান্য সঞ্জনসকলেও মাত নমতাৰ বাবে ভাৱ হৈছে যে সদায় সংঘাতৰ সৃষ্টি হোৱাতকৈ আৰু মনোবেদনা পাই থকাতকৈ বৰাকক বেলেগ ৰাজ্যৰ মৰ্যাদা দি এই সমস্যাৰ এটি চিৰদিনীয়া সমাধানৰ বাট উলিয়াব লাগে। লগতে সাহিত্যিকগৰাকী কৈছে যে আমি সংঘাত নিবিচাৰো, সমন্বয় বিচাৰো, হিংসা নিবিচাৰো, শান্তি বিচাৰো। মই অসম ৰব আৰু বৰাকৰো জনসাধাৰণক বিষয়টো এনেভাৱে গ্ৰহণ কৰিবলৈ আৰু চুবুৰীয়া ৰাজ্য হিচাপে শান্তিত থাকিবলৈ অসমৰ পৰা বৰাকক পৃথক কৰাৰ বাবে ততালিকৈ চৰকাৰক দাবী জনাবলৈ অনুৰোধ জনাব বুলি মন্তব্য কৰিছে সাহিত্যিকগৰাকীয়ে। উল্লেখযোগ্য যে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে লগতে এই কথা উল্লেখ কৰি কয় যে বহুদিন পূৰ্বে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকা আৰু মহেন্দ্ৰ বৰাই অসমৰ পৰা কাছাৰক পৃথক কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰিছিল। ইফালে ডক্টৰ নগেন শইকীয়াৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি বিষয়টো সমাধান কৰাৰ আহ্বান জনাইছে চৰকাৰক। উল্লেখযোগ্য যে বৰাক উপত্যকাত চৰকাৰী বেনাৰত থকা অসমীয়া ভাষাক কলা চিয়াহী সানি মচি দিয়া ঘটনাৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিষয়টোৱে এতিয়াও চৰ্চা লাভ কৰি আছে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। নেপালত এইবাৰ ভয়ংকৰ বান আৰু ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যা 101লৈ বৃদ্ধি পাইছে। নেপালত হৈছে এক ভূমিস্খলনৰ ঘটনা আৰু এই ঘটনা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নেপালত হোৱা প্ৰবল বৰষুণৰ ফলত মৃত্যুৰ সংখ্যা 101লৈ বৃদ্ধি পোৱাৰ লগতে আন 35 জন লোক এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ লাভ কৰা হৈছে। অস্বাভাৱিক বৰষুণৰ ফলত 40 জন লোক আহত হোৱাৰ লগতে শস্য তথা আন সম্পত্তি ব্যাপককৈ ক্ষতিগ্ৰস্ত হৈছে। নেপালত কৃষি পশুধন উন্নয়ন মন্ত্ৰণালয়ৰ এক সমীক্ষা অনুসৰি 10 বিলিয়ন নেপালী টকাৰ মূল্যৰ ধান অনিষ্ট হৈছে। চৰকাৰে দুৰ্যোগত সদস্য হেৰুওৱা প্ৰতিটো পৰিয়ালক 2 লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু এজনতকৈ বেছি সদস্য হেৰুওৱা পৰিয়ালক অতিৰিক্ত 1 লাখ নেপালী টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে 22 তাৰিখ অৰ্থাৎ যোৱাকালি অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা পুনৰবাৰ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই ঘোষণা কৰিছে। যোৱাকালি কৰোনাত আক্ৰান্ত হৈছে অসমত 315 জনকৈ লোক। সমগ্ৰ অসমত 38,899 জন মানুহক কৰোনা টেষ্ট কৰাৰ পাছতে 315 জনৰ কোভিড টেষ্ট ওলাইছে। তাৰ ভিতৰত কামৰূপ মেট্ৰৰে হৈছে 115 জন। যোৱাকালি কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 2 জনকৈ লোক। অসমত কৰোনাৰ পৰা উদ্ধাৰৰ শতাংশ হৈছে 98.38%। পৰৱৰ্তী খবৰটো হৈছে উপনিৰ্বাচনৰ বাবে বৰ্তমান সময়ত চলি আছে নিৰ্বাচনী যুঁজ। উপনিৰ্বাচনৰ বাবে 5খন সমষ্টিত চলিছে আকৰ্ষণীয় প্ৰচাৰ। দ্বিতীয় দিনৰ বাবে উজনিত মাৰাথন প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নিত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে 40ৰ পৰা 50,000 ভোটত জিকিব ৰূপজ্যোতি কৰ্মী। সমষ্টিটোত 10খন হাইস্কুল, এখন চৰকাৰী কলেজ স্থাপনৰ বাবে ঘোষণা কৰিছে এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
লগতে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক সমালোচনাৰ পাত্ৰ কৰি লৈছে অখিল গগৈয়ে মাটিৰ পতা মংগল গ্ৰহত দিব নেকি বুলি কটাক্ষ কৰিছে হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া উপনিৰ্বাচনৰ বাবে অসমৰ 5খন যি সমষ্টিত উপনিৰ্বাচন হ'ব এই 5খন সমষ্টিত এতিয়া ব্যাপক প্ৰচাৰ চলাই আছে এটা লক্ষণীয় হ'ব যে 5খন সমষ্টিৰ ভিতৰত কেইখন সমষ্টি বিজেপি মিত্ৰজোঁটৰ কাষত আহে আৰু কিমানখিনি বিৰোধী শক্তিয়ে লাভ কৰে এই ফটোখন হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মহান শ্বহীদ নাম আশফাকুল্লাহ খান এইগৰাকী মহান দেশপ্ৰেমিকে ফাঁচী কাঠত উঠি ফাঁচীৰ ৰছীডাল চুম্বন কৰি নিজ হাতেৰে ডিঙিত পিন্ধি হাঁহি মুখেৰে মৃত্যুখনলৈ অপেক্ষা কৰি থকা দৃশ্য দেখি কৰ্তব্যৰত ব্ৰিটিছ দণ্ডাধীশগৰাকী স্তম্ভিত হৈ পৰিছিল স্বাধীনতাৰ বাবে দেশখনক স্বাধীন কৰিবৰ কাৰণে এনেধৰণে ফাঁচীৰ ৰছীকো চুম্বন কৰি শেষবাৰৰ বাবে বিদায় লৈছিল এই ভাৰত স্বাধীন কৰিবৰ কাৰণে নিজৰ মৃত্যুলৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুছলমানসকলৰ কি অৱদান আছে বুলি মন্তব্য কৰা উগ্ৰ মন্তব্যবাদী নেতাসকলৰ দৃষ্টিগোচৰ হয়তো আজিকালি খুবেই কম হৈছে গতিকে ইয়াৰ পৰা আপোনালোকে প্ৰমাণ পাব পাৰে যিসকলে মুছলমানক উদ্দেশ্য কৰি বাৰম্বাৰ অপমান কৰে চাওক কেনেধৰণে এজন মুছলমান ইছলাম ধৰ্মৰ লোকে নাম আশফাকুল্লাহ খান মহান দেশ প্ৰেমিকে ফাঁচী কোঠাত উঠি ফাঁচীৰ ৰছীডাল চুম্বন কৰি নিজ হাতেৰে ডিঙিত পিন্ধি হাঁহি মুখেৰে মৃত্যুখনলৈ অপেক্ষা কৰি থকা দৃশ্য দেখি কৰ্তব্যৰত ব্ৰিটিছ দণ্ডাধীশগৰাকী স্তম্ভিত হৈ পৰিছিল ভাৰতক স্বাধীন কৰাৰ বাবে কেনেধৰণে এই মহান ব্যক্তিজনে চেষ্টা কৰিছিল তাৰে এটা জ্বলন্ত উদাহৰণ আন এটা খবৰ হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ ৰোহিংগিয়া শৰণাৰ্থী শিবিৰত অপেন ফায়াৰিং আৰু এই অপেন ফায়াৰিঙত 7জন লোকৰ কৰুণ মৃত্যু বাংলাদেশত থকা বিশ্বৰ সবাতোকৈ ডাঙৰ ৰোহিংগিয়া শিবিৰত অপেন ফায়াৰিঙৰ ঘটনা সংঘটিত হৈছে যাৰ ফলত ঘটনাস্থলীত মৃত্যু হৈছে 7জনকৈ লোকৰ মৃত্যু হৈছে আৰু বাংলাদেশৰ আৰক্ষীৰ ফালৰ পৰা এই বিষয়ে জানিব পৰা গৈছে এই ঘটনাটো ৰোহিংগিয়া শিবিৰৰ এটা মাদ্ৰাছাত সংঘটিত হৈছে কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে হঠাতে মাদ্ৰাছাটোত আক্ৰমণ চলাই গুলি চালনাৰ ফলত ঠায়ে 4জনকৈ লোকে প্ৰাণ হেৰুৱাইছে সেইখন ঠাইত লগতে আন 3জনে হাস্পতালত প্ৰাণ হেৰুৱাব লগা হৈছে যোৱাকালি পুৱা প্ৰায় 4মান বজাত এই গুলি চালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰম্ভণিতে এই ঘটনা ৰোহিংগিয়া শৰণাৰ্থীৰ মাজত দুটা ফৈদৰ মাজত সংঘটিত হোৱা বুলি ধাৰণা